আপুনি যদি থিয়েটাৰ মেলা খাদ্য মেলা সাংস্কৃতিক সন্ধিয়া ইত্যাদিৰ বাবে লোকেল থানাত পাৰমিশন লবলৈ যায় তেতিয়া তেওঁলোকে ক'ব অনলাইনত আবেদন কৰিবলৈ গতিকে কম খৰচত আপোনালোকে কেনেকৈ এই পাৰমিশন বা অনুমতি লাভ কৰিব পাৰিব সম্পূৰ্ণ আবেদন প্ৰক্ৰিয়া আপোনালোকক দেখুৱাম সেয়েহে ভিডিঅটো স্কিপ নকৰাকৈ চাব নহলে 300 টকাৰ ঠাইত আপোনালোকৰ 5000 টকা খৰচা হ'ব পাৰে তেন্তে পলম নকৰি ভিডিঅটো আৰম্ভ কৰো আবেদনৰ সম্পূৰ্ণ প্ৰক্ৰিয়া আপোনালোকক মই লেপটপৰ সহায়ত দেখুৱাম কাৰণ স্ক্ৰিনটো ডাঙৰ হলে আপোনালোকক কথাবোৰ বুজাবলৈ ভাল হয় কিন্তু আপোনালোকে অতি সহজে মোবাইলৰ জৰিয়তে আবেদন কৰিব পাৰিব যদি ভিডিঅটো সম্পূৰ্ণকৈ চাই আবেদনৰ কাৰণে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব আপোনাৰ মোবাইলৰ গুগল ক্ৰমতো আপোনালোকে কৰিব পাৰিব তাৰ পাছত সাৰ্চ কৰিব আসাম পুলিচ পাৰমিশন বুলি এনেকৈ সাৰ্চ কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাব আসাম পুলিচ সেৱা সেতু যোনটো অপচন প্ৰথমতে ওলাই থাকিব ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াৰ লিংকটো মই ডেসক্ৰিপচনত বা কমেন্ট বক্সত আপোনালোকক পিন কৰি দিম এইটো ভিডিঅৰ তাতো আপোনালোকে ক্লিক কৰি ডাইৰেক্ট অফিচিয়েল পোৰ্টেল হয় তাতে যাব পাৰিব তাতে ক্লিক কৰাৰ পাছতে আপোনালোকে এনেকৈ দেখা পাই যাব আৰু ইয়াতে বহুকেটা সাৰ্ভিস পোৱা যাব আপোনালোকে অনলাইনতে বহুকেটা কাম কৰিব পাৰে আজিকালি আপোনালোকে নিজে চাই ল'ব পাৰিব ইয়াতে বহুকেটা অপচন আছে পাছপোৰ্ট আপোনালোকে অনলাইন আবেদন কৰিব পাৰে লোকেল থানা যদি কমপ্লেইন দিব বিচাৰে তেনেকৈ আপোনালোকে কৰিব পাৰে এফআইআৰ দাখিল কৰিব পাৰে অনলাইনত বহুকেটা সাৰ্ভিস আপোনালোকে পাই যাব আৰু প্ৰথমবাৰ যদি আপুনি ইয়াতে কাম কৰিব আহিছে তেন্তে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰি ল'ব লাগিব আপোনালোকৰ মোবাইল নম্বৰ প্ৰয়োজন হ'ব তাৰ বাবে সব এই ৰেজিষ্ট্ৰেচন অপচনটোত ক্লিক কৰিব আৰু ইয়াতে আপোনাৰ নাম মোবাইল নম্বৰ আৰু এটা পাছৱৰ্ড আপোনালোকে বনাব লাগিব হেতু বনোৱাৰ পাছত আপোনালোকে ইয়াতে আৰ ইউ এ পুলিচ পাৰ্সনেল যদি আপুনি এগৰাকী পুলিচ হয় তেন্তে ইয়েস কৰিব যদি নহয় নো কৰি আপোনালোকে আই এম নট ৰবট অপচনত ক্লিক কৰি গেট ওটিপি অপচনত ক্লিক কৰি আপোনালোকে এই আইডি টো ক্ৰিয়েট কৰি ল'ব পাৰিব তাৰ পাছতে আপোনালোকে লগইন কৰি কামবোৰ কৰিবলৈ সক্ষম হ'ব সব মোৰ অলৰেডি আইডি বনাই থোৱা আছে গতিকে মই ইয়াতে লগইন কৰিম এই লগইন অপচনত ক্লিক কৰিম লগইন অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে আপোনাৰ মোবাইল নম্বৰ আৰু যোনটো পাছৱৰ্ড বনাইছিলে হেতু এন্টাৰ কৰি আই এম নট এ ৰবট অপচনত ক্লিক কৰিব লাগিব যদি আপুনি পাছৱৰ্ডটো পাহৰি গৈছে তেন্তে ফৰগট পাছৱৰ্ডো কৰিব পাৰে আৰু গেট ষ্টাৰ্টেড যোনটো অপচন হয় তাত ক্লিক কৰি দিব তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে এতিয়া আবেদন কৰিব পাৰিব চাওক প্ৰথম যেতিয়া আপোনালোকে আবেদন কৰিব এটা ৰেজিষ্ট্ৰেচন কৰি ল'ব লগিয়া হয় কিন্তু হেতু নাভাবিব যে আপোনালোকে যোনটো ধৰক ই কমপ্লেইন কৰিব বিচাৰিছে এটো ক্লিক কৰাৰ লগে লগে আপোনাৰ ই কমপ্লেইনটো প্ৰথমতে নহব এটা সৰু এটা ৰেজিষ্ট্ৰেচন আপোনালোকৰ থাকে হেতু কমপ্লিট হোৱাৰ পাছতে আপোনাৰ অনলাইন প্ৰসেসটো আৰম্ভ হয় আপোনালোকে ভাবি নলব যে কমপ্লেইনটো হৈ গল বুলি কিছুমানৰ তেনেকুৱা মিস্টেক হৈ যায় হেতু আপোনালোকে চাব আজি ভিডিঅটোত আপোনালোকক মই দেখুৱাম আপোনালোকে থিয়েটাৰ বা মেলা বা খাদ্য মেলা বা সাংস্কৃতিক সন্ধিয়াৰ কাৰণে আপোনালোকে কেনেকৈ পাৰমিশন ল'ব পাৰিব আজি ভিডিঅটো দেখুৱাম আৰু অতি কম খৰচত কেনেকৈ আপোনালোকে কৰিব পাৰিব হেতু কথাও কম আপোনালোকে যিকোনো সাংস্কৃতিক সন্ধিয়া বা কমাৰ্শিয়েল ইভেন্টৰ কাৰণে যদি এনঅসি বিচাৰে বা পাৰমিশন বিচাৰে এইটো অপচনত আপোনালোকে ক্লিক কৰিব লাগিব ইয়াতে দেখা পাইছে পাৰমিশন এনঅসি ফৰ এন্টাৰটেইনমেন্ট কমাৰ্শিয়েল ইভেন্ট ইয়াতে দেখা পাইছে মনোৰঞ্জন বাণিজ্যিক অনুষ্ঠানৰ বাবে অনুমতি আৰু এটা অপচন আছে আপোনালোকে ইয়াতে দেখা পাব permission/NOC for cultural event যদি আপোনালোকে ফাংচন পাতিব বিচাৰিছে হেতু ইভেন্টৰ কাৰণে এটো ক্লিক কৰিব লাগিব বা আপোনালোকে যদি কমাৰ্শিয়েল ইভেন্ট পাতিব বিচাৰে তেতিয়া এই অপচন ক্লিক কৰিব লাগিব তো থিয়েটাৰটো হৈছে কমাৰ্শিয়েল বুলিয়ে ক'ব লাগিব তাতে কিছুমানে ইনকামৰ কাৰণেও হেতু অনুষ্ঠিত কৰে গতিকে এইটো অপচন ক্লিক কৰিব লাগিব থিয়েটাৰ হওক বা মেলা হওক বা খাদ্য মেলা হওক ইয়াতে আপোনালোকে অপচনবোৰ দেখা পাই যাব আৰু আবেদন কৰাৰ পাছতে আপোনালোকে চেক ষ্টেটাস যোনটো অপচন হয় ইয়াতে ক্লিক কৰি আপোনাৰ ষ্টেটাসটো চেক কৰিব পাৰিব আজি আপোনালোকক মই দেখুৱাম সম্পূৰ্ণ প্ৰসেস আবেদন কৰাৰ আৰু আবেদন হোৱাৰ পাছতে আপোনালোকে কেনেকৈ ডাউনলোড কৰিব হেতু প্ৰক্ৰিয়াও দেখুৱাম আৰু কেনেকুৱা হয় ডকুমেন্টছটো ডাউনলোড কৰাৰ পাছত হেতু আপোনালোকক মই দেখুৱাম গতিকে ভিডিঅটো সম্পূৰ্ণকৈ চাব ভিডিঅটো নিৰ্মাণ কৰিবলৈ কেইবাদিনৰো প্ৰয়োজন হয় কাৰণ আবেদন কৰাৰ পাছতো এপ্ৰুভ হ'বলৈ 2-3 দিন প্ৰয়োজন হয় আৰু ভেৰিফাই কৰাৰ পাছত যেতিয়া এপ্ৰুভ কৰি দিব তেতিয়াহে ডাউনলোড কৰিব পৰা যায় সেয়ে আপোনালোকৰ যদি ভিডিঅটোৰ পৰা কিবা এটা ইনফৰমেশন পালে বা ভিডিঅটো যদি ভাল লাগিলে তেন্তে এটা লাইক কৰিবলৈ নাপাহৰিব লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব চাওক ইয়াতে অৰ্গানাইজেচন বা সংগঠনৰ নাম দিয়া আছে আপোনালোকে যিকোনো থিয়েটাৰ হওক এটো পাৰ্সনেলি নানে কিবা সংগৰ নামত বা সংগঠনৰ নামত আনে হেতু কি সংগঠন বা নামত আনিছে আপোনালোকে হেতু ইয়াতে এন্টাৰ কৰিব আৰু ইয়াতে দিয়া আছে অথৰাইজড পাৰ্সন অফ দ্য অৰ্গানাইজেচন আপোনাৰ প্ৰেসিডেন্ট বা সেক্ৰেটাৰী নামটো ইয়াতে এন্টাৰ কৰি দিব পাৰে তাৰ পাছতে এটা অপচন আছে ইয়াতে আপোনালোকে দেখা পাইছে সিলেক্ট টাইপ অফ এন্টাৰটেইনমেন্ট ইয়াতে কেবাটাও টাইপ আছে আপোনালোকে দেখা পাইছে এক্সিবিশন ফুড ফেষ্টিভেল মেলা মোবাইল থিয়েটাৰ নিউ ইয়াৰ ইভেন্ট আৰু ষ্ট্ৰীট প্লে থিয়েটাৰ শো ট্ৰেড ফেয়াৰ বহুকেটা অপচন আছে ইয়াতে
দুটা অপচন আছে আপোনালোকে যদি থিয়েটাৰ অনুষ্ঠিত কৰে দুটা অপচন আছে দেখা পাইছে থিয়েটাৰ শ্ব' আৰু মোবাইল থিয়েটাৰ এই মোবাইল থিয়েটাৰটো আপোনালোকে সিলেক্ট কৰিব থিয়েটাৰ শ্ব' সিলেক্ট কৰিলে আপোনালোকৰ কষ্টটো বেছি হ'ব মই কৈছিলো যে 5000 টকা খৰচা হ'ব পাৰে আৰু এটা অপচন আছে হেতুটো আপোনালোকে মিস্টেক কৰিলে কিন্তু 5000 টকা আপোনালোকে পেমেন্ট কৰিব লাগিব সেইকাৰণে আপোনালোকক মই কৈছো ভিডিওটো স্কিপ নকৰাকৈ চাব যদি স্কিপ কৰে আপোনালোকৰ আবেদন কৰাত খেলিমেলি হ'ব আৰু কষ্ট আপোনালোকৰ বাঢ়ি যাব মোবাইল থিয়েটাৰ যোনটো অপচন তাত ক্লিক কৰিব কাৰণ এটা জেগাতে নাথাকে থিয়েটাৰটো দুদিন তিনদিন চলে আৰু এটা বেলেগ জেগাত গুচি যায় সেইটো কাৰণে মোবাইল থিয়েটাৰ অপচন সিলেক্ট কৰিব আৰু কোন তাৰিখৰ পৰা আপোনালোকৰ এই থিয়েটাৰটো অনুষ্ঠিত হ'ব বা থিয়েটাৰটো আৰম্ভ হ'ব সেইটো তাৰিখ ইয়াতে দিব লাগিব আৰু কোনটো তাৰিখে শেষ হ'ব এন্ড ডেটটো দিয়া আছে ইয়াতে সেইটো আপোনালোকে সিলেক্ট কৰি ল'ব আৰু ইয়াতে দিয়া আছে ষ্টাৰ্ট টাইম কোনটো সময়ৰ পৰা আৰম্ভ হ'ব সেইটো সময় আপোনালোকে ইয়াতে সিলেক্ট কৰিব আৰু এন্ড টাইম কোনটো সময়ত শেষ হ'ব সেইটো আপোনালোকে ইয়াতে এন্টাৰ কৰিব তাৰ পাছতে দিয়া আছে প্লেস অফ ইভেন্ট কোনটো জেগাত বা কোনটো ঠাইত এই অনুষ্ঠানটো অনুষ্ঠিত হ'ব হেতু ঠাইৰ নামটো ইয়াতে আপোনালোকে দিব লাগিব তাৰ পাছতে জিলা ইয়াতে সিলেক্ট কৰিবলৈ আহিছে আপোনাৰ কোনটো জিলাত অনুষ্ঠিত হ'ব অনুষ্ঠানটো হেতু জিলাটো আপোনালোকে সিলেক্ট কৰি ল'ব তাৰ পাছতে আপোনালোকে ইয়াতে পুলিশ ষ্টেচনটো সিলেক্ট কৰিব লাগিব দিয়া আছে ইভেন্ট ডিটেইলছ অনুষ্ঠানৰ বিৱৰণ আপোনালোকে কি কৰিব বা কেনেকৈ আপোনালোকে অনুষ্ঠানটো অনুষ্ঠিত কৰিব হেতুৰ বিৱৰণটা দিব পাৰে আপোনালোকে বা নিলিখিলে একো আপত্তি নাই ইয়াতে ষ্টাৰ মাৰ্ক অপচনটো নাই মেন্ডেটৰি নহয় আপোনালোকে নিদিলেও একো আপত্তি নাই তাৰ লগতে দিয়া আছে আপোনালোকে দেখা পাইছে নাম্বাৰ অফ পাৰসন এক্সপেক্টেড টু এটেন্ড কিমান মানুহ এই অনুষ্ঠানত উপস্থিত থাকিব পাৰে এক্সপেক্টেড হলিছে তাক আপোনালোকে হেতু হিসাব কৰি অনুমানিক দি দিব পাৰে তাৰ পাছতে আপোনালোকে দেখা পাইছে ইয়াতে মেল ফিমেল দিয়া আছে ইয়াতে মেল কিমান এই অনুষ্ঠানত উপস্থিত থাকিব পাৰে বা ফিমেল কিমান উপস্থিত থাকিব পাৰে হেতু আপোনালোকে অনুমানিক দি দিব তাৰ পাছতে আপোনালোকে দেখা পাইছে মোড অফ ইনভিটেশন এই পাৰ্টটো মোস্ট ইম্পৰ্টেন্ট পাৰ্ট হয় ইয়াত যদি আপোনালোকৰ খেলিমেলি হয় তেন্তে আপোনালোকৰ কষ্ট বাঢ়ি যাব পাৰে মই যে কৈছিলো 5000 টকা আপোনালোকৰ পেমেন্ট কৰিবলগীয়া হ'ব পাৰে ইয়াতে আপোনালোকে দেখা পাইছে পাসেস পাস থাকিব পাৰে বা টিকেট সোল ওপেন ইনভিটেশন যদি থিয়েটাৰ হলে নেউটো টিকেট সিস্টেমতে হয় কিন্তু আপোনালোকে যদি 5000 টকা ভৰিব নিবিচাৰে বা অনলাইন পে কৰিব নিবিচাৰে তেন্তে ওপেন ইনভিটেশন যোনটো অপচন হেতু সিলেক্ট কৰিব লাগিব ইম্পৰ্টেন্ট কথা যদি আপোনালোকে এই টিকেট যোনটো অপচনটো সিলেক্ট কৰে তেন্তে 5000 টকা আপোনালোকে পেমেন্ট কৰিব লাগিব অনলাইনত হেতু কথা আপোনালোকে মনত ৰাখিব তাৰ পাছতে দিয়া আছে নেচাৰ অফ এটেন্ডেন্স ইয়াতে আপোনালোকে জেনাৰেল পাব্লিক সিলেক্ট কৰিব পাৰে যি এটেন্ডেন্স আহিব বুলি ভাবে আপোনালোকে হেতু সিলেক্ট কৰি ল'ব এন্ড দেন বেসিক ফেসিলিটিজ এৰেঞ্জ এট ভেনু কি ফেসিলিটি দিয়া আছে আপোনালোকে এটো ইয়াতে দি দিব পাৰে ড্ৰিংকিং ওয়াটাৰ টয়লেট যি আছে আৰু আপোনালোকৰ এই অনুষ্ঠানত ফেসিলিটি পাব্লিকৰ কাৰণে হেতু আপোনালোকে দিব পাৰে সিকিউৰিটি মেজাৰ্স সিকিউৰিটিৰ কাৰণে পাব্লিকৰ সিকিউৰিটিৰ কাৰণে আপোনালোকে কি কৰিব বেৰিকেডিং বা ফায়াৰ সেফটি মেজাৰমেন্ট এইবোৰ আপোনালোকে চাব পাৰে বেৰিকেডিং দিব obviously যদি থিয়েটাৰ অনুষ্ঠিত কৰে হেতু আপোনালোকে সিলেক্ট কৰিব তাৰ পাছতে দিয়া আছে ডিটেইলছ অফ পাৱাৰ সাপ্লাই আপোনালোকৰটো obviously জেনাৰেটৰ বেকআপ থাকিব হেতু আপোনালোকে সিলেক্ট কৰিব এন্ড দেন ইয়াতে দিয়া আছে আপলোড ভেনু লেআউট আপোনালোকৰ অনুষ্ঠানত যত অনুষ্ঠিত হ'ব হেতু অনুষ্ঠান অনুষ্ঠিত হ'বলগীয়া জেগাটোৰ একপি ফটো আপোনালোকে আপলোড কৰিব লাগিব আৰু তাৰ পাছতে দিয়া আছে আপলোড এপ্লিকেশন লেটাৰ আপোনালোকে যে এই অনুষ্ঠানটো অনুষ্ঠিত কৰিব তাৰ বাবে এটা এপ্লিকেশন লিখিব লাগিব আৰু এপ্লিকেশনটো ইয়াতে আপলোড কৰিব লাগিব প্লাস আপোনালোকে লোকেল থানাটো হেতু দিব লাগিব তাৰ পাছতে সাবমিট কৰিব সাবমিট কৰাৰ পাছতে আপোনালোকে ট্ৰেক যোনটো ষ্টেটাস ইয়াতে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছতে আপোনালোকৰ যিমান এপ্লিকেশন কৰা আছে এইবোৰ ইয়াতে শো হৈ যাব আৰু আপোনালোকে ইয়াতে চাব পাৰিব আৰু এই যোনটো ৰিসিপ্টটো হয় আপোনালোকে প্ৰিন্ট আউট কৰি আৰু লগতে এটো এপ্লিকেশনৰ কথা কৈছো এপ্লিকেশনটো লগত লৈ আপোনালোকে লোকেল থানাত ভিজিট কৰিব লাগিব আৰু পাৰমিশনৰ কাৰণে আপোনালোকে ক'ব লাগিব সিম্পলি ইয়াতে আপোনালোকে ক্লিক কৰিব পাৰে সব বন্ধগল ইয়াতে আপোনালোকে এপ্লাই কৰা যোনখন আপোনাৰ ষ্টেটাসটো ইয়াতে ওলাই যাব আৰু সিম্পলি ইয়াতে আপোনালোকে ক্লিক কৰাৰ লগে লগে এটো যোনটো গ্ৰীন অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যোনখন ফৰ্ম হয় এখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব যোনখন এপ্ৰুভ হোৱা ফৰ্মখন যোনখন আপোনাৰ এনওসি খন এখন ওলাই যাব আৰু এখন এনেকে আপোনালোকৰ ইয়াতে শো হৈ যাব গতিকে বন্ধুসকল আপোনালোকে এনেকৈ পাৰমিশন ল'ব লাগিব যদি আপোনালোকৰ কিবা অসুবিধা হয় এপ্লাই কৰাত বা আবেদন কৰাত তেনে মোক কমেন্ট কৰি জনাব মই নিশ্চয় আপোনালোকক সহায় কৰি মোৰ ভাল পাম গতিকে নিশ্চয় আপোনালোকে কমেন্ট কৰিব যদি কিবা অসুবিধা হৈছে আৰু কিবা জানিবলগীয়া থাকিলে মোক নিশ্চয় কমেন্ট কৰিব লগতে চেনেলত যদি নতুন তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আজি ভিডিঅ'টো ইমানে আছিল